বন্ধুসকল নমস্কাৰ। মই শিক্ষাৰ ওপৰত আজি আৰু এটা ভিডিঅ' বনাব ওলাইছোঁ। আপোনালোকে সঁহাৰি জনাব। শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁৰ কৰ্তব্য কি ধৰণৰ হোৱা উচিত। এক নম্বৰতে এজন মানুহ যেতিয়া সুশিক্ষাৰে শিক্ষিত হ'ব তেতিয়া তেওঁ সমাজত সুশৃংখলিত আৰু সবল ব্যক্তি আৰু সমাজত এক সুনাগৰিক হ'ব লাগিব। দ্বিতীয় কথা হ'ল যে সমাজ বা দেশৰ শান্তি স্থাপন আৰু উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগাব পৰা হ'ব লাগিব। তৃতীয়তে বিশ্বত শান্তি স্থাপন আৰু দুৰ্বল শ্ৰেণী মানুহৰ কাৰণে সেই মানুহজন সহায়ক হ'ব লাগিব আৰু দুৰ্বল শ্ৰেণীৰ মানুহৰ উন্নয়নৰ অৰিহণা যোগাব পৰা হ'ব লাগিব। 4 নম্বৰত হৈছে যে মানুহজন শিক্ষিত হোৱাৰ পিছত দেশত বা সমাজত যিসমূহ ব্যাধি প্ৰচলিত হৈ আছে এই ব্যাধিসমূহৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজৰ মানুহৰ সন্মুখত তেওঁ যে এজন শিক্ষিত মানুহ তাৰ উদাহৰণ দাঙি ধৰিব পাৰিব লাগিব। যেনে মদ, ভাং, জুৱা, ড্ৰাগছ আৰু অন্ধবিশ্বাস এইসমূহৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজত এক উদাহৰণ দাঙি ধৰিব পৰা হ'ব লাগিব। তেতিয়া চাব আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ সমাজ ইমান সুশৃংখলিতভাৱে প্ৰচলিত হ'ব য'ত নেকি দুটা কথা নহ'ব, হাই কাজিয়া নহ'ব, কোনো ধৰণৰ ভেমেজালি সৃষ্টি নহ'ব আৰু দেশ, সমাজ আৰু ৰাজ্য দুপে উন্নতিৰ পথত গৈ থাকিব। তাত কোনো ধৰণৰ ঝেমেলা নহয়। ধন্যবাদ।